এই ব্লগত সকলোকে পুনৰ স্বাগতম বন্ধুসকল। আকৌ আহিলোঁ বহুত দিনৰ মূৰত। ঠিক আছে, মই এতিয়া বৰ্তমান আছোঁ ঘৰতে আৰু পৰহিৰ দিনা গৈছিলোঁ কাম এটা ট্ৰায়েল দিবৰ কাৰণে। খবৰ নিদিলে, বহুত ভাল হৈছে কিজানি। इसकी माँ का भोला चेहरा তাৰ কাৰণে খবৰ নিদিলা আৰু ঘৰতে আছোঁ এতিয়া। আৰু আজি ভাবিছোঁ কেইটামান ধান মেলি দিওঁ, খাবৰ কাৰণে চাউল নাই। ধান কেইটামান মেলি দিওঁ, কইনাক কৈছোঁ ধান কেইটামান মেলি দি। আৰু ধান বৰ বিশেষ নাই এইবাৰ, 12-13 মোনমান ধান পাইছিলোঁ। 6 মোন ধান বেছি দিয়াই গ'ল পইচাৰ অসুবিধাৰ কাৰণে। আৰু ধান মেলি দিমেই, বেছি নহয়, 1 মোন নহয় চাগে, আধা মোনমান হ'ব। সেইখিনি ধান মেলি দিম। আৰু পাপা এতিয়া মোবাইল চাই উঠছে, আৰু তাই স্কুলত নাযায় বে। তাই এতিয়া মোবাইল চাই এতিয়াহে উঠছে ৰিক্সা। তাই স্কুলত নাযায় আৰু ধানকেইটা ভাবিছোঁ ইয়াতে মেলি দিওঁ। ধানকেইটা মেলি দি মাকক কৈছোঁ স্কুলত লৈ যাবি, মাকে কৈছে স্কুল নাযায় বোলে তাই, এই কাৰণে চলি বেয়া হ'ব। আৰু ধান এইকেইটাই ধান কিমানমান হ'ব বা, আধা মোনৰ অলপ বেছি হ'ব পাৰে। আৰু ৰাতিপুৱাৰ খাদ্য খাই আছে এই চিৰা ভাজা, আৰু আমাৰ কাৰণে বনাইছে ইয়াতে মিক্স চব্জি বনাইছা না, মিক্স চব্জি। আৰু মাহঁত আজি নাই, মা গেল, ভিনদেউ ঢুকাইছিল, সেই ভিনদেউৰ ঘৰত আজি মা গৈছি আৰু বাইদেউ গ'ল, মানে কিবা কামৰ কাৰণে গ'ল। আহিব মা পৰহি আহিব, মা আহিলে মই কামত যাম। অলৰেডি মোৰ কাম ঠিক হৈছে বাৰু, কাম ঠিক হ'ল। কাম ঠিক হোৱাৰ কাৰণে মই এতিয়া যাম মা অহাৰ পিছত। যিহেতুকে ঘৰত থকা কোনো মানুহ নাই আৰু কইনাক একেলগে থৈ যাব নোৱাৰি, তাৰ কাৰণে ভয় কৰে বোলে। এইটো বাবা এইবাৰ তাই তাতে বসি যায় দেই। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এণ্ড ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিবা। নতুন নতুন সৰু সৰু মিনি ব্লগ পায়ে থাকিবা। সকলো বাই বাই দেই। গীটা মেলি দিলে, এটা কইনা ঠিক আছে। বস্তাটো বাৰু ময়ে আনি দিছোঁ এইটো বস্তাত, আৰু ধানকেইটা তাই মেলি দিবা দিছি। বস্তাটো বাৰু ময়ে আনিম না, তুমি নানা বাৰু, তুমি দাংবা নৰা, সাঠান নোহোৱা। মায়ে দাংবা নৰি না। এইকেইটা ধান বেছি নহয়, কেইকেজিনো চাউল ওলব বে, এইকেইটাই ধান, সমান ধান।